অন্নপ্ৰসন্নত সন্তানকে পিতৃ উপহাৰ দিলে জুবিন গাৰ্গৰ শৈশৱৰ পৰা শেষ যাত্ৰাৰ ছবি। অন্নপ্ৰসন্নত টেন্ডি 5 দিনা ভাঙি দিয়াতকৈ তেওঁৰ ঘৰৰ দেৱালত অংকন কৰালে জুবিন গাৰ্গৰ ছবি। মানে মোৰ বেটা ভাগত 23 তাৰিখে আপোনাৰ অন্নপ্ৰসন্ন আছিলে, যাৰ বাবে ভাবিলোঁ পেণ্ডেল নিদি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ ভাগৰ সৰু স্তৰৰ পৰা একেবাৰে শেষৰ অন্তিম ফটোখন আমি কেনেধৰণে অংকন কৰিব পাৰোঁ তেনেকৈ ঘৰৰ লগত আলোচনা কৰিলোঁ। জুবিন গাৰ্গৰ শৈশৱৰ ছবিৰ পৰা সাগৰত হস্ত কুমুদালৈকে তেওঁ অংকন কৰিলে দেৱালত। এয়া আমাৰ সৰু একেবাৰে মানে শৈশৱৰ স্তৰৰ পৰা এক কলেজীয়া, এয়া মন যায় যোন আমি ডাঙৰ যেতিয়া আমি ডাঙৰ হৈছিলোঁ মন যায় গীত শুনি পেলাই আমি ডাঙৰ হৈছিলোঁ আৰু চিনি পাইছিলোঁ। হয় হয়। আৰু লগতে ইয়ালি তো যেতিয়া আপোনাৰ 2006 যেতিয়া ইয়ালি মানে হেৰি হৈছিলে, আৰু লগতে জংকীবা লগত জুবিনদাৰ সংগীতৰ যি যাত্ৰা মানে প্ৰথম আৰম্ভণিৰ যি যাত্ৰা আছিলে তেওঁৰ লগত সংগী হিচাপে তেওঁৰ ভনীয়েক জংকীবাই আছিলে, সেইবাবে আমি জংকীবাকো তেওঁ অংকন কৰা হৈছে দেৱালত। আৰু লগত এইটো জুবিন দা ভাগৰ এটা প্ৰতিচ্ছবি লগত গৰিমা বৰলোকত দিয়া হৈছে। তেওঁৰ দেহটো মাতৃভূমিলৈ আনি থাকোঁতে হোৱা জনসমুদ্ৰ অংকন কৰালে এই পিতৃগৰাকী। আৰু লগত আমাৰ শেষ লখিমপুৰত যেতিয়া আহি প্ৰগ্ৰেম কৰিছিলে, শেষ এইটো এনেকুৱা ধৰণে টি চাৰ্ট পিন্ধি তেওঁৰ প্ৰগ্ৰেম কৰিছিলে। তেওঁৰ শেষ ফিল্ম ৰৈ ৰৈ বিনালে যোনখন বোলছবি আমাৰ আছিলে তাৰো এটা ছবি আমি অংকন কৰিছোঁ। আৰু শেষত যি গোটেই অসমবাসীক কন্দুৱাই আজি তেওঁ অসম আজি যিমান দুখত আছে এই চিত্ৰই ফুটি উঠে। এই চিত্ৰকাৰ সেইকাৰণে তাৰ বাবে এই চিত্ৰটো আমি হেৰি কৰি লোৱাৰ লগত শেষত তেওঁক ভাগৰি যেনেকৈ তেওঁ উঠিবলৈ বিচাৰিছিলে তাৰো এটা অংকন কৰিছোঁ। আৰু শেষত সমুদ্ৰ গোটেই বিশ্বজুৰি দেখাকৈ যেনেকৈ এম্বুলেঞ্চৰ চাৰিৰ কাৰণে যেনেকৈ মানুহ ভিৰ আমি জনসমুদ্ৰ দেখিব পাইছিলোঁ তাৰো এটা অংকন কৰিছোঁ, যাতে তেওঁৰ কণমানি সন্তানটি ডাঙৰ হৈ চিনিব পাৰে গানৰ ভগৱানজনক। আৰু বেটা ডাঙৰ হৈ যেতিয়া দেৱালয়ত যেতিয়া তেওঁ জুবিন দা ফটো দেখিব তেওঁ তেতিয়া নিশ্চয় আমাক সুধিব যে এই ফটোখনৰ এইজন কোন হয়, তেতিয়া আমি ক'ব পাৰিম যে এইজনে আমাৰ অসমৰ গানৰ ভগৱান। এই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা জাপি সজিয়াৰ মানৱ তাঁতী। প্ৰকৃতিক ভাল পোৱা আৰ্তজনৰ কাষত থকা জুবিন গাৰ্গৰ আদৰ্শতেই নিজৰ সন্তানক ডাঙৰ কৰিব খুজিছে পিতৃয়ে। মোৰ বেটাও ডাঙৰ হৈ যেতিয়া বাহিৰলৈ মানে খোজকাঢ়ি নিজে যেতিয়া আহিব পৰা হ'ব, যেতিয়া দেখিব তেতিয়া ভাবিব যে জুবিন দা কি আছিলে। আৰু জুবিন দা যেনেকৈ প্ৰকৃতিপ্ৰেমী বা মানুহক তেওঁ সহজ সৰল আছিল, আমি নিজেও দেখোঁ মানুহ ভাল পাইছিল, হয় প্ৰকৃতি ভাল পাইছিল, জীৱ জন্তু ভাল পাইছিল। আমি তেনেকৈ মোৰ ল'ৰাকো সেইটো আদৰ্শতে মই ডাঙৰ দীঘল কৰিম। সন্তানক উপহাৰ দিয়াৰ উদ্দেশ্যৰে লখিমপুৰৰ এজন উদীয়মান চিত্ৰশিল্পী ডেভিড ৰাজৰ হাতৰে তেওঁ অংকন কৰালে ছবিখন। জীয়াই থকালৈকে এই ছবিখিনি ৰং তুলিকাৰে জীৱিত কৰি ৰখাৰ সংকল্প লৈছে পিতৃগৰাকী। আৰু লগত আজিয়েই আপোনালোকৰ আগত এইটো মই প্ৰতিশ্ৰুতি দিছোঁ, মই যেতিয়ালৈকে জীৱিত আছোঁ বা মোৰ বেটাকো মই সেইটোৱে কৈ থৈ যাম। ইয়াত যিমানখিনি আমাৰ মানে পোষ্টাৰ আমি মানে অংকন কৰা হৈছে ছবিখিনি, এই সকলোখিনি আমি যেতিয়াই হেলাই পৰিব কিয় কৰিব আকৌ নতুনকৈ ৰূপ দি একেখিনি ফটোকে আমি জীৱিত কৰি যেতিয়ালৈকে আমাৰ মানে মোৰ বেটাই হওক বা ময়ো যেতিয়ালৈকে থাকিম এই দেৱালত প্ৰতিদিনেই প্ৰতি নিশা আৰু যিমান দিনলৈকে থাকিম জুবিন দাৰ ভাগৰ প্ৰতিচ্ছবি এটাত থাকিব বুলি আপোনালোকৰ আগত মই প্ৰকাশ কৰিলোঁ। জুবিন দাৰ শৈশৱৰ পৰা শেষ যাত্ৰালৈকে এই ছবিসমূহ আঁকিবলৈ পাই সুখী চিত্ৰশিল্পী গৰাকীও। এইটো এটা বহুত ভাল কথা। ময়ো বিচাৰিম আমাৰ প্ৰত্যেকজন অসমৰ ৰাইজে যাতে এনেধৰণৰ মানে উপহাৰৰ কথা ভাবিব পাৰে। দাদাৰ এই বহল যি মনোভাৱ তাৰ কাৰণে মই দাদাক বহুত বহুত থেংক ইউ দিম। আৰু লাষ্ট মই মোৰ টীমটোক থেংক ইউ দিম। তেওঁলোক নহ'লে হয়তো মই এইখিনি কৰি কমপ্লিট কৰিবলৈ বহুত অসুবিধা হ'লহেঁতেন। তেওঁলোকে বহুত মোৰ খোজে খোজে লাগিছে, তাৰ বাবে থেংক ইউ। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।